অজিত ডোভাল মতে ঘোঁৰা ঘাঁহ কাটি আছে নেকি তাৰ মানে যদি মই সেইটোকে সুধিছো যে যদি সময় দিব দিম মানে মোৰ প্ৰশ্নটো যদি সঁচাকে পাকিস্তানত গৈ গৌৰৱ গগৈ এইখিনি কৰি আছে ISI এজেণ্ট হৈ আছে অজিত ডোভালতে কি ঘোঁৰা ঘাঁহ কাটিছে তেতিয়াহ'লে যদি আমাৰ অসম পুলিচে SITয়ে যদি এইখিনি তথ্য উন্মোচন কৰিছে আমাৰ CBI কি কৰিছে মোদী আৰু অমিত শ্বাহৰ সন্মুখত টেবুলত ঢকিয়াই এই 11 বছৰ যিজন অসম সন্তানে কথা কৈ আছে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে এজন পাকিস্তানৰ এজেণ্টক লোকসভাত এনেকৈ দপদপাই থাকিবলৈ দিছে আৰু তাৰপিছত আপোনালোকে সেইজনক কবিতা লিখিলে এৰেষ্ট কৰে পাকিস্তান জিন্দাবাদ বুলি ক'লে গোটেই সভাক চুচৰাই আনি গৰু পিটন দি জেলত ভৰাই তাৰপিছত এটা পাকিস্তানৰ এজেণ্ট এটাই ইয়াত বুকু ফিন্দাই বিৰোধী দলপতি হৈ আছে লোকসভাত মোদী আৰু অমিত শ্বাহক চকুত হৈ কৈ আছে তাৰপিছত আপোনালোকে কৈ আছে এয়া আপোনালোকে বেজ্জতি কাক কৰিছে মোদীক অমিত শ্বাহক কৰা নাই বৰ্তমান সময়ত অসমত এনেকুৱা ধৰণৰ সাংবাদিকহে প্ৰয়োজন আছে বাকীবিলাকৰ কথাটো নকয় চব গদি মিডিয়া বুলি কথা এষাৰ আছে নহয় সকলোৱে কৈ থাকে গদি মিডিয়া বুলি ঠিক তেনেকুৱা ধৰণে বাকীবিলাক সাংবাদিক গদি মিডিয়া সকলোৱে দেখোন চেলেকিবলৈ ধৰে কিন্তু অসমত এজনে সাংবাদিক আছে যিজনে নেকি চকুত হৈ কথা ক'ব পাৰে আৰু সেইজনে হৈছে নিতুমণি শইকীয়া ডাঙৰীয়া অলপ আগতে নিউজ এটা শুনিবলৈ পালোঁ যে জুবিন গাৰ্গৰ বোলে হত্যা হোৱা নাই জুবিন গাৰ্গৰ মৃত্যু হৈছে জুবিন গাৰ্গৰ পানীত ডুবি জুবিন গাৰ্গৰ ছিংগাপুৰত মৃত্যু হৈছে তেনেকুৱা ধৰণে এটা নিউজ ওলাই আছে বৰ্তমান সময়ত কিমান দূৰ সঁচা কিমান দূৰ মিছা নাজানো কিন্তু মুখ্যমন্ত্ৰীয়ে নিজৰ মুখেৰে কৈছে জুবিন গাৰ্গক হত্যা কৰা হৈছে এজনে মাৰিছে আৰু বাকী তিনিজনে সহযোগ কৰিছে বুলি এতিয়া অসমৰ ৰাইজে বা কি কয় এনেধৰণৰ ৰাইজৰ দল বা অজাপ বা কংগ্ৰেছে এই সোপাই কি খাই পেলাই বিজেপিক ঘূৰাবলৈ সপোন দেখি আছে এনেকুৱা মানুহে যদি মিত্ৰতা কৰে মোক আপোনালোকে কওক যে বিজেপিৰ নিচিনা মহা শক্তিধৰ সকলো ফালৰ পৰা ইমান মানে চতুৰ বিচক্ষণ মানুহেৰে ভৰপূৰ হৈ থকা আৰু চক্ৰ গগৈকো তেওঁ টাৰ্গেট কৰিছে যে তেওঁ বাহিৰৰ মানুহ বুলি ৰাজীৱ ভৱন ভাঙি চুৰমাৰ কৰিছে ক'ততো চাগে বিজেপিৰ কাৰ্যালয় কেতিয়াও বিজেপি কৰ্মীয়ে নাভাঙিব টিকেট পোৱাৰ পিছত সেই পৰিৱেশটোলৈ নাযাব কংগ্ৰেছীবিলাকে অন্ততঃ বিজেপিৰ পৰা সেইবিলাকো শিকিব লাগে সেইখিনি শিকাটো উচিত এতিয়ালৈকে কিন্তু কংগ্ৰেছে সেইখিনি শিকিবই পৰা নাই এইখিনি মুহূৰ্তত যিহেতু ইয়াৰ বিশ্লেষকসকলে যিখিনি কথা কৈছিল যে অখিল গগৈ এফালে মিত্ৰতা বিচাৰে আনফালে একেটা সময়তে আকৌ কংগ্ৰেছক সমালোচনাও কৰি থাকে তৰুণ গগৈ পৰা গৌৰৱ গগৈলৈকে তেওঁ বিভিন্ন সময়ত সমালোচনাৰে থকা সৰকা কৰিছে আটাইতকৈ অহংকাৰী নেতা বুলি গৌৰৱ গগৈক অভিহিত কৰিছে অসম গণ পৰিষদক 26খন আসন দিয়াৰ কথা তেখেতে সদৰি কৰিছে BPFক 11খন আসন এৰি দিয়াৰ কথা সদৰি কৰিছে আৰু তাৰপিছত আমি নিশ্চিত হৈছো যে 89খন আসনত বিজেপিয়ে আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব আগবঢ়াব তাৰ বিপৰীতে কংগ্ৰেছৰ নেতৃত্বাধীন যিটো মিত্ৰ শক্তি এই মিত্ৰ শক্তিয়ে আজিলৈকে স্পষ্টকৈ এতিয়াও কিয় ক'ব পৰা নাই কোনে কিমানটা সমষ্টিত নিৰ্বাচন খেলিব লুৰিণজ্যোতি গগৈ বা পাহাৰীয়া জিলাখনৰ জন ইংটি কাথাৰ বামপন্থী শক্তি এখেতসকলক লৈ কংগ্ৰেছে কিছু মিত্ৰতা কৰিছে কিন্তু ৰাইজৰ দল অখিল গগৈ এই মিত্ৰতাৰ যি অন্যতম এক শক্তি এতিয়াও কিন্তু কংগ্ৰেছৰ লগত নাই তেখেত বাহিৰত আছে আজিৰ দিনটোত কংগ্ৰেছে এক প্ৰকাৰ শেষবাৰৰ কাৰণে আকৌ চেষ্টা চলোৱা যেন অনুমান হৈছে ৰাইজৰ দলৰ লগত আৰু মোটামুটি 13খন আসন ৰাইজৰ দলৰ কাৰণে এৰি দিছে তাৰ পিছতো কিন্তু এতিয়ালৈকে ৰাইজৰ দলৰ ফালৰ পৰা অখিল গগৈ একো বক্তব্য আমি জানিব পৰা নাই যে মিত্ৰতা সঁচাকৈ হ'ব নে নহ'ব যিটো আশা দেখা গৈছে অখিল গগৈৰ লগত হয়তো মিত্ৰতা হোৱাৰ সম্ভাৱনা আৰু নাই ৰাজনীতিত অৱশ্য অসম্ভৱ বুলি একো নাই যিকোনো সময়তে সম্ভৱ হয় সকলোবিলাক সেই দিশৰ পৰা যদি তেওঁলোকৰ মাজত মিত্ৰতা হয়গৈ সেয়া সময়ে ক'ব কিন্তু আজি এই মুহূৰ্তলৈকে যেটো পৰিৱেশ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ নেতৃত্বাধীন যেটো বিৰোধী ঐক্য সেই ঐক্যত ৰাইজৰ দল মোটামুটি যেন নাথাকিব সেয়াই স্পষ্ট হৈছে যদি নাথাকে তেনেহলে ইয়াৰ বাবে কোন দায়ী কংগ্ৰেছ ৰাইজৰ দল না আন কোনোবা প্ৰথমতে মই অখিল গগৈ ডাঙৰীয়া এটা বক্তব্য আপোনালোকক দেখুৱাই ল'ব বিচাৰো কেইদিনমানৰ পূৰ্বে মিত্ৰতাৰ ক্ষেত্ৰত
অখিল গগৈ যিখিনি বক্তব্য আগবঢ়াই আহিছিল যোৱা এবছৰ ধৰি মোটামুটি অখিল গগৈ, গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ এই তিনিজন বিৰোধী শিবিৰৰ মূল হোতা আছিল। তেখেতসকলে যিখিনি বক্তব্য আগবঢ়াইছিল আপোনালোকে দেখিছে, সভাৰ উপৰিও সভা কৰিছে, বিভিন্ন সময়ত চাহ ভাত খাইছে। অৱশেষত কিন্তু এই এবছৰীয়া প্ৰচেষ্টাৰ অন্তত আজিও কিন্তু তেওঁলোকে স্পষ্ট ৰূপত মিত্ৰতাৰ পাশত আবদ্ধ হ'ব নোৱাৰিলে। অখিল গগৈ কেইদিনমানৰ পূৰ্বে কি কৈছিল মই অকণমান দেখুৱাই ল'ব বিচাৰোঁ, চাওক। 4খন বন্ধুত্বমূলক আসনৰ এখন ঢিং আমাক পোনপটীয়াকৈ এৰি দিলেই আমি সকলো ত্যাগ কৰি মিত্ৰতা কৰিবলৈ প্ৰস্তুত আছো বুলি বাৰম্বাৰ আমি জনাই আহিছিলোঁ। এতিয়া 2026 চনৰ বিধানসভা নিৰ্বাচনতো কংগ্ৰেছে আমাৰ বাছনিত মাত্ৰ 4খন আসন এৰি দিছে। মাত্ৰ 15খন আসনৰ 13খন আসন এৰি দিব খোজে। তাৰে 9খনেই কংগ্ৰেছৰ বাছনি আৰু সেই 9খনৰো 4খনেই বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ বাবে। অৰ্থাৎ আমাৰ বাছনি 4খন আৰু কংগ্ৰেছৰ বাছনি 5খনকে ধৰি কেৱল পোনপটীয়াকৈ প্ৰতিদ্বন্দ্বিতাৰ বাবে আমাক দিয়া হৈছে 9খন সমষ্টিহে। এতিয়া 4খন বন্ধুত্বমূলক আসনৰ এখন ঢিং আমাক পোনপটীয়াকৈ এৰি দিলেই আমি সকলো ত্যাগ কৰি মিত্ৰতা কৰিবলৈ প্ৰস্তুত আছো বুলি বাৰম্বাৰ আমি জনাই আহিছিলোঁ। কিন্তু গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনে ঢিং আমাক এৰি নিদিলে। আনসকলে এৰি দিয়াৰ পক্ষপাতি আছিল যদিও আনকি AICCও আমাৰ সন্মুখত ঢিং এৰি দিম বুলি ঘোষণা কৰিছিল। ক'বলৈ গ'লে ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈৰ আকুৰগুজালিৰ বাবে আমাৰ এই মিত্ৰতা ভাগি গ'ল। এয়া আছিল অখিল গগৈ কেইদিনমানৰ পূৰ্বে যেতিয়া কাজিৰঙাৰ পৰা সংবাদ মাধ্যমৰ আগত সম্বোধন কৰিছিল, এই বক্তব্যখিনি তেখেতে ৰাখিছিল। মিত্ৰতা এক প্ৰকাৰ ভাঙি গ'ল বুলি তেখেতে কৈছিল। আৰু ঢিং বিধানসভা সমষ্টিৰ ক্ষেত্ৰত তেখেতে কৈছিল যে এই সমষ্টিটোৰ কাৰণেই মোটামুটি মিত্ৰতা ভংগ হৈছে। কিন্তু আশ্চৰ্যজনকভাৱে আজিৰ দিনটোৰ যিখিনি খবৰ ওলাইছে যে সেই ঢিং বিধানসভা সমষ্টি কিন্তু ৰাইজৰ দলত কংগ্ৰেছে এৰি দিয়া বুলি আমি জানিব পাৰিছোঁ। আমাৰ হাতত এখন তালিকা আছে। কংগ্ৰেছৰ ফালৰ পৰা ৰাইজৰ দলক যিখিনি সমষ্টি আগতে এৰি দিয়াৰ কথা আছিল, বিশেষকৈ অখিল গগৈ ডাঙৰীয়াই যিখিনি বিচাৰিছিল, সেই বিচৰা সমষ্টিসমূহৰে অখিল গগৈয়ে যিখিনি তালিকা সদৰি কৰিছিল তাৰ ভিতৰত শিৱসাগৰ, মৰিয়নি, চিচি বৰগাঁও, নাওবৈচা অব্লিক ৰঙানদী, বৰচলা অব্লিক তেজপুৰ, দলগাঁও, ঢিং, মাৰ্ঘেৰিটা, মানস, মন্দিয়া, পূব গোৱালপাৰা, ডিগবৈ, বোকাখাট, দক্ষিণ কৰিমগঞ্জ, ধেমাজি, ডিমৌ, এই 16টা বিধানসভা সমষ্টিৰ নাম আছিল অখিল গগৈয়ে দিয়া তালিকাত। প্ৰথমতে 20টা, তাৰপিছত এই 16টা মোটামুটি কংগ্ৰেছৰ লগত দৰদাম কৰিছিল অখিল গগৈয়ে। আৰু এই 16টাৰ ভিতৰত 10টা সমষ্টি ইয়াৰ পূৰ্বে আমি কৈছোৱেই যে ৰাইজৰ দলক এৰি দিছিল কংগ্ৰেছে। তাৰ ভিতৰত কিন্তু 4টা ৰাইজৰ দলে বিচৰা, বাকী 4টা বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা আৰু বাকী কেইটা ৰাইজৰ দলে নিবিচৰা আসন কংগ্ৰেছৰ ফালৰ পৰা ৰাইজৰ দলক দি দিয়া হৈছিল বুলি অখিল গগৈ ডাঙৰীয়াই কৈছিল। কিন্তু আজি যিমান দূৰ আমি গম পাওঁ যে অখিল গগৈ আৰু গৌৰৱ গগৈ আজিৰ দিনটোতো ফোনত কথা পাতিছে। এতিয়ালৈকে গৌৰৱ গগৈ বক্তব্য আমি জানা নাই, অখিল গগৈ বক্তব্য যি ধৰণে আমি গম পোৱা নাই। কিন্তু যিখন কংগ্ৰেছৰ ফালৰ পৰা যিখন আজি অখিল গগৈ ডাঙৰীয়ালৈ অফাৰ দিয়া হৈছে, কোনকেইটা সমষ্টি আছে তাত? 1, 41 নম্বৰ মানস, 2, 51 নম্বৰ দলগাঁও, 3, 55 নম্বৰ ঢিং, 4, 67 নম্বৰ তেজপুৰ, 5, চিচি বৰগাঁও 79, 79 নম্বৰ, 6 ডিগবৈ 84 নম্বৰ বিধানসভা সমষ্টি, 96 নম্বৰ বিধানসভা সমষ্টি শিৱসাগৰ অৰ্থাৎ 7 নম্বৰ, 8 মৰিয়নি 101, 9 বোকাখাট 105, গৌৰীপুৰ ফ্ৰেণ্ডলি বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতাৰ প্ৰস্তাৱ, কলিয়াবৰ কোনো বন্ধুত্বপূৰ্ণ নহয় 11, 12 ইষ্ট গোৱালপাৰা ফ্ৰেণ্ডলি কণ্টেষ্ট আৰু 13 মাৰ্ঘেৰিটা ফ্ৰেণ্ডলি কণ্টেষ্ট। অৰ্থাৎ 10টা পোনপটীয়াকৈ ৰাইজৰ দলক দিয়া হৈছে আৰু 3টা ফ্ৰেণ্ডলি কণ্টেষ্টৰ কাৰণে দিয়া হৈছে, বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ কাৰণে কংগ্ৰেছৰ ফালৰ পৰা আজি ৰাইজৰ দলক দিয়া হৈছে। কিন্তু এই মুহূৰ্তলৈকে আমি গম পোৱা নাই যে এই প্ৰস্তাৱ এতিয়া অখিল গগৈ ডাঙৰীয়াৰ দলে মানি ল'ব, ৰাইজৰ দলে মানি ল'ব নে নলয়। কিন্তু অখিল গগৈ ডাঙৰীয়াই কৈ আছিল যে যিকোনো মূল্যৰ বিনিময়ত বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা নহ'ব, আমি মিত্ৰতাৰ পাশত আবদ্ধ হ'ম, যিহেতু আমি তেনেকৈ নিৰ্বাচন খেলিবলৈ সাজু। পৰৱৰ্তী সময়ত কিন্তু বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা পৰিৱেশ পৰিস্থিতিৰ তাগিদাত মানি ল'ব বুলিও কৈছিল
আৰু কংগ্ৰেছেও এক প্ৰকাৰ সেই প্ৰস্তাৱেই দিছে এই মুহূৰ্তলৈকে আমি গম পোৱা নাই মই অখিলৰঞ্জন দত্ত ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিছোঁ ভাৰতীয় জনতা পাৰ্টি মোটামুটি যিটো মিত্ৰতা শাসকীয় পক্ষৰ এইটো স্পষ্ট আজিৰ দিনত হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে 26খনত অসম গণ পৰিষদে খেলিব 11খনত BPF খেলিব আৰু 89খনত আগতে তেওঁলোকে কৈ আছিল যে 90 পৰা 95খন আসনত বিজেপিয়ে হয়তো খেলিব বুলি আৰু অৱশেষত 89খন আসনত বিজেপিয়ে খেলাটো স্পষ্ট হ'ল এতিয়ালৈকে কংগ্ৰেছৰ ফালৰ পৰা যিখিনি প্ৰাৰ্থিত্ব ঘোষণা কৰা হৈছে 65খন আসনত কংগ্ৰেছে খেলিব অজাপয় 10খনত খেলিব আজি স্পষ্ট হৈছে তেওঁলোকে প্ৰাৰ্থী ঘোষণা কৰিছে আৰু ইফালে জন ইংটি কাথাৰক 2খন আসন এৰি দিছে বামপন্থীকো 2খন আসন এৰি দিছে তাৰ বাহিৰে বাকীখিনি এতিয়ালৈকে আমি জনা হোৱা নাই ৰাইজৰ দল এতিয়াও বাহিৰত আপুনি কি ভাবে যে সঁচাকৈ যেটো কংগ্ৰেছৰ নেতৃত্বাধীন বিৰোধী ঐক্য হ'বনে এবাৰ ৰাজীৱ ভৱন ভাঙি চুৰমাৰ কৰিছে ক'ততো চাগে বিজেপিৰ কাৰ্যালয় কেতিয়াও বিজেপি কৰ্মীয়ে নাভাঙিব টিকেট পোৱাৰ পিছত সেই পৰিৱেশটোলৈ নাযাব কংগ্ৰেছীবিলাকে অন্ততঃ বিজেপিৰ পৰা সেইবিলাকো শিকিব লাগে সেইখিনি শিকাটো উচিত এতিয়ালৈকে কিন্তু কংগ্ৰেছে সেইখিনি শিকিবই পৰা নাই এইখিনি মুহূৰ্তত যিহেতু ইয়াৰ বিশ্লেষকসকলে যিখিনি কথা কৈছিল যে অখিল গগৈ এফালে মিত্ৰতা বিচাৰে আনফালে একেটা সময়তে আকৌ কংগ্ৰেছক সমালোচনাও কৰি থাকে তৰুণ গগৈ পৰা গৌৰৱ গগৈলৈকে তেওঁ বিভিন্ন সময়ত সমালোচনাৰে থকা সৰকা কৰিছে আটাইতকৈ অহংকাৰী নেতা বুলি গৌৰৱ গগৈক অভিহিত কৰিছে আৰু একেটা সময়তে আকৌ ডেডলাইনো দি থাকে মিত্ৰতা বিচাৰি অখিল গগৈ সেই স্থিতিৰ তুলনাত গৌৰৱ গগৈ নিজকে ব্ৰজেন ডেকাই কোৱাৰ দৰে অত্যন্ত সংযমী হিচাপে ৰাখিব পাৰিছে বা ৰাখি আছে সেইটো সঁচা কথা একেটা সময়তে লুৰিণজ্যোতি গগৈও অখিল গগৈয়ে কৰবাত যদিও টাৰ্গেট কৰি লৈছে তাৰ কিন্তু প্ৰত্যুত্তৰ এতিয়ালৈকে লুৰিণজ্যোতি গগৈয়ে অখিল গগৈয়ে কোৱাৰ ধৰণে দিয়া নাই শেহতীয়াকৈ অখিল গগৈ আনকি এই মিত্ৰতা নোহোৱাৰ কাৰণে লুৰিণজ্যোতি গগৈ সন্দৰ্ভত যেটো কাটমাৰি কথা কৈছিল মই অকণমান দেখুৱাব বিচাৰো কি কৈছিল তেওঁ চাওকচোন লুৰিণজ্যোতি গগৈ ইচ্ছা কৰা হলে ৰখাব পাৰিলেহেঁতেন কিন্তু লুৰিণজ্যোতি গগৈ অকল নিজৰ দলৰ স্বাৰ্থ চাবলৈ গৈ তেওঁ আমাক বিট্ৰে কৰিলে আঞ্চলিক দলক একেলগ হৈ বামপন্থী দলবিলাক আঞ্চলিক দলবিলাক একলগ হৈ আমি কংগ্ৰেছক ঐক্যবদ্ধভাৱে কথা কোৱা হলে তেতিয়াহ'লে কংগ্ৰেছে মানিলেহেঁতেন কিন্তু কংগ্ৰেছে তেওঁলোকক লগত লৈ ললে আৰু মোৰ বিৰুদ্ধে ব্যৱহাৰ কৰিলে ৰাইজৰ বিৰুদ্ধে ব্যৱহাৰ কৰিলে আমাৰ বিবেচনা চলি আছে এয়া কংগ্ৰেছে লুৰিণজ্যোতি গগৈক ব্যৱহাৰ কৰিলে বুলি কৈছে তেওঁৰ বিৰুদ্ধে আৰু ইচ্ছা কৰা হলে লুৰিণজ্যোতি গগৈয়ে পাৰিলেহেঁতেন বুলি কৈছে আৰু লুৰিণজ্যোতি গগৈয়ে নিজৰ স্বাৰ্থৰ কথাহে ভাবিলে বুলি কৈছে অকল অখিল গগৈয়ে নিজে এই কথাখিনি কৈয়ে ক্ষান্ত নাথাকিল সেই লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে আনকি অখিল গগৈয়ে প্ৰাৰ্থীও থিয় কৰাবৰ কাৰণে সাজু হৈ গ'ল যিগৰাকী তাৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ প্ৰত্যাশী আছিল সেইগৰাকীক তেওঁ ৰাইজৰ দললৈ বৰপীৰা পাৰি দিলে কংগ্ৰেছ ত্যাগ কৰি তেওঁ ৰাইজৰ দলত যোগদান কৰিলে কালিৰ দিনটোত তেওঁ ৰাইজৰ দলত যোগদান কৰিছে আৰু এতিয়া অখিল গগৈ পৰামৰ্শ মতেই বোলে তেওঁ লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে নিৰ্বাচন খেলিবৰ কাৰণে কঁকালত টঙালি বান্ধিছে সেইজন বিজু দুৱৰাই আজিৰ দিনটোত সংবাদ মাধ্যমৰ আগত কাজিৰঙাত কি বক্তব্য ৰাখিছে অখিল গগৈ ধৰণে তেওঁ দলত নতুনকৈ যোগদান কৰা এইগৰাকী নেতায়ো আজি লুৰিণজ্যোতি গগৈক এক প্ৰকাৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে কি কৈছে তেখেতে চাওক আমাক সমষ্টি যিটো দলক এৰি দিছে সেই দলৰ যিজন প্ৰাৰ্থীয়ে তাত প্ৰতিদ্বন্দ্বিতাৰ কাৰণে যুঁজা চলাইছে সেই ব্যক্তিজন আমাৰ জিলাখনৰে নহয় আমাৰ জিলাখনৰ বাদ দি তিনিচুকীয়া জিলাৰ লাইপুৰীৰ এজন ভোটাৰ তেওঁ কোন পাৰ্টি কিমান ডাঙৰ লিডাৰ সেইটো কথা নহয় খোৱাং সমষ্টিৰ ৰাইজৰ ডিমাণ্ড হ'ল আজি 25টা বছৰ গত 25টা বছৰ 2001 চনৰ পৰা 2025 চনলৈকে ডিব্ৰুগড় জিলাৰ পুৰণা 7টা সমষ্টি আৰু বৰ্তমান 6টা সমষ্টিৰ ভিতৰত একমাত্ৰ খোৱাং বা পূৰ্বৰ মৰাণ য'ত তাৰ স্থানীয় ল'ৰা বিধায়ক হ'ব পৰা নাই আৰু ৰাইজৰ সমস্যাবিলাক ক্ষুদ্ৰতম সমাধান হোৱা নাই খোৱাং সমষ্টিৰ ৰাইজ এইটো মানে MLA বনোৱা দূৰৰ পৰা বেলেগৰ পৰা মানুহ আহিব আমি MLA বনাম আমাক সেৱা কৰিম বুলি ঠগিব এইটো মানে এক্সপেৰিমেণ্ট কৰা এটা মানে সমষ্টি নেকি বা এটা পৰীক্ষাগাৰ নেকি এই বুলি মানুহবিলাকে চিন্তা চৰ্চা কৰিছে সেইবাবে মোক ক'লে যে এটা উত্তৰ উলিয়াইছে যে কোন শক্তিশালী ৰাইজৰ দলৰ সভাপতি
অখিল গগৈ ডাঙৰীয়া শক্তিশালী নে লুৰিণজ্যোতি গগৈ ডাঙৰীয়া শক্তিশালী? এজন ব্যক্তি, যিজন ব্যক্তিয়ে কা আন্দোলনৰ পিছত দুজন ব্যক্তিয়ে আন্দোলন কৰিছিল, এজনক জেলত ভৰাই দিলে, সেই জেলৰ পৰা তেওঁ ইলেকশ্যন খেলি শিৱসাগৰ ৰাইজে তেওঁক MLA বনালে, আৰু অন্য এজনক ৰাইজে টকা পইচা তুলি দি হাতত দিলে আৰু তেওঁ নিজেই নিৰ্বাচনত অৱতীৰ্ণ হৈ দুটা সমষ্টিত পৰাজিত হ'ল। সেই দুটা সমষ্টিত পৰাজিত হোৱাজন শক্তিশালী নে জেলৰ পৰা MLA হোৱাজন শক্তিশালী? পৰৱৰ্তী সময়ত কংগ্ৰেছৰ বুকুচাত উঠি MP নিৰ্বাচন খেলোঁতে MP নিৰ্বাচনৰ পিছত তেওঁৰ সহযোগী বন্ধু দুলু আহমেদে এটা অভিযোগ আনিলে যে আপুনি বিজেপিৰ পৰা, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা যেতিয়া MP ইলেকশ্যন খেলিছিল আপুনি টকা লৈছিল। এই কথাটো আপোনাক মই সজোৰে দাবী জনাইছোঁ, আৰু যদি নহয় তেতিয়াহ'লে আপুনি মাতৃ মূৰত ধৰি আপুনি শপত খাওক। এই কথা উত্তৰ দিব নোৱাৰাজন নিৰ্বাচন খেলোঁতেই অন্যৰ পৰা টকা লৈ বিজেপিৰ বি টিম বুলি প্ৰমাণিত হোৱাজন শক্তিশালী নে নিজৰ স্থিতিত অটল থকা ৰাইজৰ দলৰ সভাপতি শক্তিশালী? বিধানসভাৰ মজিয়াত কংগ্ৰেছৰ আটাইকেইজন বিধায়ক থকাৰ পিছতো, এটা বিৰোধী পক্ষ থকাৰ পিছতো এজন বিধায়কে বিধানসভাত খলকনি কুটুলাই থকাজন শক্তিশালী নে নিৰ্বাচন খেলিম বুলি অসমত দল গঠন কৰি এটা বুজ নবনোৱা মানুহজন শক্তিশালী? এই গোটেই কথাখিনি আমাৰ ৰাইজে আমাৰ সৈতে কথা বতৰা পাতিছে যে কোন শক্তিশালী। গতিকে আমি নিজকে ভাবিলোঁ যিহেতু কংগ্ৰেছ দলে কোনজন শক্তিশালী মানুহৰ লগত প্ৰথম যোগাযোগ ৰাখিব লাগে, কোনজন শক্তিশালী প্ৰাৰ্থীক লৈ ঐক্যটো গঠন কৰিব লাগে, সেই কথাটোতে আমি কৰা দেখা নাই। আৰু ভৱিষ্যতৰ দিনতো আমি দেখিছোঁ যে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ দৰে এজন পৰাজিত নায়কৰ লগত আমাৰ ৰাইজ থাকিব বিচৰা নাই। মোক ক'লে যে আপোনাৰ লগত আমি আছোঁ, আপুনি ৰাইজৰ দলত যোগদান কৰক। সেইমতে মই কালি আমাৰ ৰাইজৰ দলৰ জিলা সমিতি আৰু সমষ্টি কমিটিয়ে তেওঁলোকে মোক ৰাইজৰ দলত যোগদান কৰাই ল'লে। মই অখিলৰঞ্জন দত্ত ডাঙৰীয়া আৰু ব্ৰজন ডেকা ডাঙৰীয়া, এয়া কোনো বিৰোধীৰ নেতাৰ বক্তব্য নহয়, কিন্তু এয়া মিত্ৰতাৰ পাশত এতিয়াও আবদ্ধ হ'বলৈ আপোনালোকে আশা কৰা নেতাৰ বক্তব্য। আৰু আটাইতকৈ ডাঙৰ কথা, এই ব্যক্তিজনে কালিৰ দিনটোত ৰাইজৰ দলত যোগদান কৰিছে। কালিৰ দিনটোত ৰাইজৰ দলত যোগদান কৰি তেখেতে আজি এই বক্তব্য ৰাখিছে। তেখেতৰ এতিয়া মূল টাৰ্গেট তাত চক্ৰ গগৈ নহয়, তেখেতৰ মূল টাৰ্গেট এতিয়া লুৰিণজ্যোতি গগৈ। যদি এইটোৱে তেওঁলোকৰ চিন্তাধাৰা, এইটোৱে যদি তেওঁলোকৰ মিত্ৰতা, এনেধৰণৰ ৰাইজৰ দল বা অজাপ বা কংগ্ৰেছে এই সোপাই কি খাই পেলাই বিজেপিক হৰুৱাবলৈ সপোন দেখি আছে? এনেকুৱা মানুহে যদি মিত্ৰতা কৰে, মোক আপোনালোকে কওক যে বিজেপিৰ নিচিনা মহা শক্তিধৰ সকলো ফালৰ পৰাই ইমান চতুৰ বিচক্ষণ মানুহেৰে ভৰপূৰ হৈ থকা, আৰু চক্ৰ গগৈকো তেওঁ টাৰ্গেট কৰিছে যে তেওঁ বাহিৰৰ মানুহ বুলি, আৰু লুৰিণজ্যোতি গগৈকো তেওঁ বাহিৰৰ মানুহ বুলি কৈছে। লুৰিণজ্যোতি গগৈ দেউতাকৰ ঘৰ কিন্তু খোৱাঙতেই, লুৰিণজ্যোতি গগৈ মাকৰ ঘৰ তিনিচুকীয়াত, আৰু দেউতাক পিছত মাকৰ ঘৰতে থকাৰ কাৰণে তেখেতে আচলতে চাগে নিজে খোৱাঙৰ হৈ পেলাইও সেই কথাখিনি তেখেতে নাজানে। মই যিমান দূৰ জানো লুৰিণজ্যোতি গগৈ দেউতাকৰ ঘৰ খোৱাঙতেই, কিন্তু দেউতাক পিছত মাকৰ ঘৰত থাকিবলৈ ল'লে, মাক একমাত্ৰ কন্যাৰ কাৰণে, গতিকে তেওঁ তিনিচুকীয়াৰ লাইপুলিত সেইটো মাকৰ ঘৰহে। যিয়ে নহওক সেইবিলাক বাদ দিয়ক, মই লুৰিণজ্যোতি গগৈ এটা বক্তব্য আছে মই দেখুৱাই ল'ব বিচাৰোঁ। এইকাৰণে দেখুৱাব বিচাৰোঁ যে অখিল গগৈয়ে লুৰিণজ্যোতি গগৈক আক্ৰমণ কৰিছে, আৰু কালিৰ দিনটোত অখিল গগৈ দলত যোগদান কৰা বিজু দুৱৰাৰো আনকি লুৰিণজ্যোতি গগৈক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। তাৰ পিছতো লুৰিণজ্যোতি গগৈ আজি কি বুলি বক্তব্য ৰাখিছে এবাৰ চাওক আপোনালোকে। আমি বিজেপিয়ে সুযোগ পাব পৰা ধৰণৰ কোনো সিদ্ধান্ত গ্ৰহণ নকৰোঁ। ৰাজনীতি জনস্বাৰ্থৰ কাৰণে কৰিছোঁ, জনগণৰ কাৰণে। মোৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধি কৰিবৰ কাৰণে ৰাজনীতি কৰা নাই। গতিকে সেই কথা বুজা দৰকাৰ, আৰু সেই কথা গোটেই আজীৱন থাকিব। এইটো এইবাৰ ২৬ৰ নিৰ্বাচনৰ কাৰণে নহয়। কোনোবাই হয়তো যদি ভাবিছে যে আমাক বিভিন্ন ধৰণে কূট কৌশল কৰি আমাৰ যিটো ধাৰা, জাতীয়তাবাদী ধাৰা, বা আমাক ব্যক্তিগতভাৱে কোনোবাই ভাবিছে যদি যে আমাৰ যিটো আত্মবিশ্বাস এইটো কমাই দিব বা আমাৰ লক্ষ্যৰ পৰা বিচ্যুত কৰিব, এইটো ভুল ভাবিছে। আমি আমাৰ চিন্তা, লক্ষ্য, উদ্দেশ্য আৰু আমাৰ দৃষ্টিভংগী আৰু দৰ্শনত আমাৰ স্পষ্টতা আছে। অখিল গগৈ ডাঙৰীয়াই হওক, ABCD কোনোবাই হওক, আমাৰ দলৰ ফালৰ পৰা কোনো ধৰণৰ তেনেকুৱা সিদ্ধান্ত হোৱা নাই। কোনো ধৰণৰ আমি মূল লক্ষ্যটো উৎখাত কৰিব লাগে বিজেপিক। তাৰ কাৰণে ৰণকৌশল হাতত কি আছে বাৰে বাৰে কৈছোঁ। আটাইতকৈ হাতত থকা পোনপটীয়া যিটো ৰণকৌশল সেইটো হৈ গ'ল মিত্ৰতা। ভোট বিভাজন হ'ব নালাগে। এয়া আছিল ভোট বিভাজন হ'ব নালাগে, এয়া আছিল লুৰিণজ্যোতি গগৈ আজিৰ দিনটোৰ বক্তব্য। মই শেষত একো নকওঁ, মই আপোনালোক চাৰিওজনকে ধন্যবাদ জনাইছোঁ। অসমৰ সুধী সমাজে বিচাৰ কৰিব বাকীবিলাক। সঁচাকৈয়ে বিজেপিৰ যি সুসংগঠিত মিত্ৰতা, তাৰ তুলনাত
কংগ্ৰেছৰ নেতৃত্বত যি বিৰোধী ঐক্য সেয়া ঐক্য হ'বগৈ নে সঁচাকৈ অখিল গগৈ বাহিৰতেই থাকি এগৰি যুঁজিব সেয়া আহি থকা সময়ে ক'ব। মাত্ৰ 22টা দিন বাকী আছে। কাইলৈ দিনটোত এই ছবিখন অধিক স্পষ্ট হ'ব। ইয়াৰ পিছত আমি গম পাম সঁচাকৈয়ে কোন আন্তৰিকতাৰে এই যুদ্ধখনত নামিছিল, কোনে মুখেৰে কথা কৈছিল আৰু কোনে অন্তৰেৰে কৰিব বিচাৰিছিল। হ'ল কি, হ'ব লাগিছিল কি, সকলোখিনি 24 ঘণ্টাত স্পষ্ট হ'ব। আজিৰ জনমত ইমানতে সামৰিছোঁ।